প্ৰত্যেক জনজাতীয় মানুহৰ হাতত এটা এটা AK-47 দি দিয়ক হিমন্ত বিশ্ব শৰ্মাই। আপুনি AK-47 টো দাঙিব পাৰিব নাই? মোৰ সন্দেহ হয় আপোনাৰ যিটো মাইকেল জেকসনলৈকে চেহাৰা যি বডি এই বডি দি পিনে এই আপুনি এই AK-47 দাঙিব নোৱাৰে। यही नहीं अभी और सुनिए। মই অসম চৰকাৰ আহ্বান কৰিম অনুতি বলমে শৃংখল চলিয়াক নাকি লগাক, অনুতি বলমে শৃংখল চলিয়াৰ মুখত লেগাম লগাক। মোৰ সন্দেহ হয় যে শৃংখল চলিয়াৰ নিচিনা ব্যক্তিয়ে এই AK-47 দাঙিবই নোৱাৰে, সি চলাব কেনেকুৱা? যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো। বাপ কো ভেজ তেৰে বাস কি বাত নেই। তই কি যুদ্ধ কৰিবি হে? তোৰ গাত দেখোন মাংসই নাই, কি যুদ্ধ কৰিবি হে? তোর गात देखो कैल्शियम ही नहीं। ओ भाई मारो मुझे, मारो मारो मुझे, मारो मारो, नहीं ये मजाक हो रहा है। तो की युद्ध करबी हैं? हैं পুরো যাব তোর লগত যুদ্ধ করবি। हैं এই মাইকেল জ্যাকসন লকে চেহারা লইবি নাই তো যুদ্ধৰ ঘোষণা কৰক, তো লাজ না লাগে নি শৃংখল চলিয়া। আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক, যুদ্ধ কৰিব লাগিব নহলে জাতি নেবাচ। আরে ভাই অলপ মাছ মাংস খাক, গাত শক্তি কৰক, তাকত কৰক, তাৰ পিছত আপুনি কক যে AK-47 হাতত উঠাই দিয়ক। কোন প্রথমে আপনি AK-47 দাঙিবলৈ চেষ্টা কৰক। এই চেহারাত আপনি যে বডি আপনার যে অবস্থা, এই অবস্থার চেহারা বডি লৈ পিনি এই আপনি AK-47 দাঙিব নোৱাৰে। গজব বেজতি হে। যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে। আজি চিন্তামণিগড় ওচৰৰ পাজৰে মানুহে মোলে ফোন কৰিছে। এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম, আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়। যুদ্ধৰ কথা তই কও, হ্যাঁ এই মাইকেল জ্যাকসনলৈকে চেহাৰা লৈ পিনাই তই যুদ্ধ কৰিবি, তো লাজ নালাগে শৃংখল চলিহা? বন্ধুসকল ইয়াৰ নাম দিছো মই সিঙ্গেল চলিহা, কাৰণ ইয়াৰ গাত নাই এক পোৱা মাংস, হি যুদ্ধৰ ঘোষণা কৰে। মত বলো যুদ্ধ ঘোষণা কৰিম। আৰু ওই সিঙ্গেল চলিহা তই কি দুদিনৰ মূৰে মূৰে সামাজিক মাধ্যমত আহিবি নাই, কি মিয়াৰ লগত যুদ্ধ কৰিম বুলি কও? হ্যাঁ দুবাৰ আহিছে, মত বলো কোন মিয়াই তোৰ লগত যুদ্ধ কৰিবলৈ যাব? তোৰ গাত দেখোন মাংসই নাই। प्यारी समझ गई। समझ रहे हो, समझ रहे हो? তোর গাত দেখুন ক্যালসিয়ামই নাই। এই গেটেং পেটেং চেহারা লৈ পিনে যুদ্ধৰ কথা কও, তোৰ লাজ লাগে নাই? হ্যাঁ তই যে কৈছ যে মিয়াৰ লগত যুদ্ধ কৰিম, কোন মিয়াই যাব তোৰ লগত যুদ্ধ কৰিব কচোন? হ্যাঁ মিয়াৰ এতিয়া যুদ্ধ কৰিব সময় আছে নি? হ্যাঁ দিনত হলে চুলাই খাবি, গেলা খাবি, ৰাতি হলে গধূলি হলে তই যুদ্ধৰ ঘোষণা কৰিবি। দুবাৰ আহিছে, মই বলো গেলা খাবা। শেষ যুদ্ধলৈ সাজু থাকক, যুদ্ধ কৰিব লাগিব নহলে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। নিজৰ যিমান গাত যিমান শক্তি আছে ইমান ডাঙৰ মন্তব্য কৰিব লাগে। আপোনাৰ চেহাৰাই নাই, হ্যাঁ এনেকা লেটেং পেটেং ব্যক্তি আপুনি কৈ আছে যে আপোনাৰ হাতত AK-47 উঠাই দিব লাগে। এই ভুলভাল বক্তব্যবিলাক এই সামাজিক মাধ্যমত নকৰিব। যদি অসমত বিদেশী আছে, চৰকাৰ প্ৰশাসন আছে, তেখেতে বিতাড়িত কৰি ব্যৱস্থা কৰিব। আপুনি যেনেকে কৈ দিলে যে হাতত AK-47 উঠাই দিয়ক, এইটো আইন বিৰোধী মন্তব্য কৰিছে। মই অসম চৰকাৰ আহ্বান কৰিম অনুতি বলমে শৃংখল চলিয়াক নাকি লগাক, অনুতি বলমে শৃংখল চলিয়াৰ মুখত লেগাম লগাক আৰু ইয়াৰ নাকত লাগি লগাক, নহলে যেনেকা মন্তব্য কৰি আছে অসমত কিন্তু শেষ যুদ্ধলৈ সাজু থাকক, যুদ্ধ কৰিব লাগিব নহলে জাতি নেবাচ। আরে ভাই সিঙ্গেল চলিহা তোক মই কি কম, মিয়াৰ লগত যুদ্ধ কৰাৰ আগত অলপ মাছ মাংস খা, গাত অলপ তাকত কৰ। এই লেটেং পেটেং চেহাৰা, এই মাইকেল জ্যাকসনলৈকে চেহাৰা লৈ পিনাই তই মিয়াৰ লগত কি যুদ্ধ কৰিবি কচোন? এই লেটেং পেটেং চেহাৰা দেখিলে কোনো মিয়াই তোৰ লগত যুদ্ধ কৰিবলৈ নাযায়। এনেও আমাৰ মিয়া মানুহে, আমাৰ অসমৰ মিয়া সম্প্ৰদায়ৰ মানুহে, মিয়া মুছলমানে অসমত কেতিয়াও যুদ্ধ নিবিচাৰে। অসমৰ মিয়াই, অসমৰ মুছলমানে অসমত শান্তি বিচাৰে। শান্তি, শান্তিটো বুজি পাও নে? তই কি যুদ্ধ কৰিবি হে? হ্যাঁ তোর গাত দেখুন মাংসই নাই, তুই কি যুদ্ধ করবি? হ্যাঁ তোর গাত দেখুন ক্যালসিয়ামই নাই, তুই কি যুদ্ধ করবি? হ্যাঁ হ্যাঁ কোনো যাব তোর লগত যুদ্ধ কৰিবলৈ? হ্যাঁ এই মাইকেল জ্যাকসনলৈকে চেহাৰা লৈ পিনাই তই যুদ্ধৰ ঘোষণা কৰক, তোৰ লাজ নালাগে নি শৃংখল চলিয়া? নেক্সট বাৰ সামাজিক মাধ্যমত আহিবি নাই মিয়াৰ লগত যুদ্ধৰ ঘোষণা কৰিবি। তোক ৱাৰ্নিং দিছো, কোনো মিয়াই তোৰ লগত যুদ্ধ কৰিবলৈ নাযায়। কথাখিনি মনত ৰাখিবি শৃংখল চলিয়া, কথাখিনি পাহৰি নাযাবি। গেলা খালে যেতিয়া নিচা হয় তেতিয়া মিয়ালৈ যুদ্ধত মনত পৰে। হ্যাঁ